বেচিকটো চাওক সেটআপটো যিসকলে কৰিব পৰা নাই কেনেকৈ কৰিব লাগে কন্টেন্ট মডিউল সেটটো আপোনাক মই আজি কৰি দেখাম আৰু এই সেটটো হৈছে আমাৰ দাদাৰ হয় না দাদা আপোনাৰ ক'ত দাদা মই তিলক প্ৰসাদ চাপৰ বজাৰত ঘৰ ডিস্ট্ৰিক্ট ধুবুৰী পৰে ডিষ্ট্ৰিক্ট ধুবুৰী বৰ্তমান কি কাম কৰিছে দাদা আপুনি মইতো ৰিপৰ্টিঙতে আছো হয় নেকি তাৰপিছত আপুনি ফেচবুকত যে নামিল যে আপুনি এই সেটআপ যে আহিছে গম পোৱা নাই আপুনি মই গম পোৱা নাই আজি দেখিলো মই দেখিয়ে কাৰণ আমি আমাৰ চাপৰৰ গৌৰৱ বুলি মই কওঁ বিভিন্ন বন্ধু বান্ধৱক কওঁ যে অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ এই চাপৰ থানাৰ অন্তৰ্গত নাথপাৰাত আমাৰ অপূৰ্ব নাথ তেওঁৰ ঘৰত এই বিভিন্ন প্ৰব্লেম লৈ সলভ কৰাৰ কাৰণে ইয়াতে মানুহ আহে ফেচবুকত যিয়ে কাম কৰে তো মই অহা আৰু অপূৰ্বক লৈ মই বিভিন্ন জনক কওঁ অপূৰ্বক লৈ আমি গৌৰৱ কৰিব লাগে কাৰণ অসমৰ বিভিন্ন ঠাইৰ পৰা আনকি বেংগল আদিৰ পৰাও মানুহ ইয়াত আহে আৰু সেইটো মই গম পাওঁ বিভিন্নজনে আহে যে আজি মোৰ ছেটআপ আহিছে তো মই নহয় আমাৰ ডাঙৰ ডক্টৰ হৈছে মই পেচেণ্ট ইয়াত কাৰণ মই একো টেকনিকেল মোৰ নলেজটো নাই যদিও নিউজ কৰো কিন্তু মোৰ লাইনটো বেলেগ আৰু অপূৰ্বৰ লাইন বেলেগ গতিকে অপূৰ্বৰ পৰা কিবা শিকিবলৈ আহিছো আৰু মোৰ কি কি প্ৰব্লেম আছে অপূৰ্বই ঠিক কৰি দিব সেইকাৰণে আজি মই মোৰ মান্যবৰ দাদা দিলীপ অধিকাৰীৰ দাদাকে লৈ আহিছো কাৰণ দিলীপ অধিকাৰী দা ইয়াৰ আগত আহিছে আৰু এটা ভাল খবৰ আনন্দৰ খবৰ দিলীপ অধিকাৰী দা অহা পৰহি মানত তেওঁ $25 ইনকাম কৰিব এই ফেচবুকৰ জৰিয়তে এয়া আনন্দ নহয় এটা মহা আনন্দ মই অনুভৱ কৰিছো আৰু হয়তো দিলীপ দায়ো মহা আনন্দ অনুভৱ কৰিছে গতিকে ফেচবুকত নিয়াৰিকৈ সকলোৱে কাম কৰিব লাগে আৰু যাৰ যি প্ৰব্লেম আছে আমাৰ অপূৰ্ব নাথৰ ঘৰত আহিব লাগে আৰু ইতিমধ্যে মই বহি থাকোতে কেৰেলাৰ পৰাও ফোন আহিছে যে দাদা মোৰ এনেকে ইছ্যু আহিছে বা কিবা কিবি আহিছে অপূৰ্ব ক'লে যে ঠিক আছে স্ক্ৰীনশ্বট মই ৰাখি দিম এইটো মই ৰাতি তোমাক ঠিক কৰি দিম ধন্যবাদ মই অপূৰ্ব নাথৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো থেংক ইউ হয় আৰু এইফালে দাদাৰ প্ৰফাইলটো এইটো দাদাৰ প্ৰফাইলৰ চাওক প্ৰফেচনেল ডেছবৰ্ডটো মই চালো চোৱাৰ ভিতৰত এই যে ছেটআপটো দাদাৰ আহিছে আৰু এই ছেটআপটো কেনেকৈ কৰিব লাগে বহুতে নাজানে যিসকলে নাজানে সেইসকলৰ কাৰণে এইটো ভিডিঅ' মানে এতিয়া মই ছেটআপটো কেনেকৈ কৰিম ছেটআপটো মই ক্লিক কৰিম চাইন আপ ক্লিক কৰিলোঁ গল গল অকণমান ঘূৰিব চাওক তাৰপিছত এই ছেটআপটো হোৱা মানে আপোনালোকে এতিয়া এইটো পোৱা মানে ৰিল ভিডিঅ'ৰ পৰা সকলোৰে পৰা আৰ্নিং পাব এতিয়া মই ৰিফ্ৰেছ কৰিম আঙুলি যেনেকৈ ৰিফ্ৰেছ তলত চেক কৰি চাম চাওক ছেটআপটো মানে হৈ গ'ল এইটো এতিয়া এইটো ছেটআপ যিসকলে পাইছে মানে হৈ গ'ল চাওক ইয়াতে গানৰ লাইচেঞ্চো আছে কিন্তু চাওক এতিয়া ফটো টেক্সট ষ্টৰি ৰিল চবতে ইনকাম পাব মানে এতিয়া চাওক ইয়াতে মই কিয়ত যাম ইয়াত যাম এই যে লাইচেঞ্চ মিউজিক নাও এভেইলেবল মানে এইখন যোনে পাইছে সেইসকলে গান ইউজ কৰিব পাৰিব যিসকলে গান ইউজ কৰিব নোৱাৰিছিল এইখন পোৱা মানে আপুনি গান ইউজ কৰিব পাৰিব লগতে এতিয়া কি কৰিব জানে যদি আপুনি গান লগাল যদি ৰিভিনিউ শ্বেয়াৰিং কপিৰাইট এনেকৈ যদি আহে সেইটো ভিডিঅ' ডিলিট নকৰিব আপুনি ৰাখিব ৰিভিনিউ শ্বেয়াৰিংটো একচেপ্ট কৰিব একচেপ্ট কৰিলে হৈ গ'ল আৰু এয়া দাদা আপোনাৰতো বেংক চাইডটো হৈ গ'ল আৰু আপোনাৰ মোটামুটি $25 মোটামুটি হ'বই আৰু হয় না আপোনাৰ জানুৱাৰী মাহত পে'মেণ্ট সোমাই যাব আৰু আপুনি যেতিয়া মোৰ ঘৰত আহিছিল কেইমাহ আগত আহিছিল মোৰ ঘৰত ডেৰমাহৰ আগতে আপুনি কণ্টেণ্ট শ্বেয়াৰটো পাইছিল শ্বেয়াৰটো আপোনাৰ কৰা হৈ গ'ল হয় তাৰপিছত আপোনাৰ এইবিলাক কাম কৰাৰ উৎসাহটো কেনেকৈ জাগিল মানে ফেচবুকত মই মানে সদায় মানে আপোনাৰ হেৰিবিলাক চাই থাকোঁ হয় আৰু মানে এটা কিবা এটা কৰিব লাগে ঘৰত এটা মানে কিলিং সেইকাৰণে মই মানে কৰি আছো আৰু আপোনাৰ বয়স কিমান মোৰ এতিয়া বয়স 65 আৰু আৰু আপোনাৰ দাদা বয়স কিমান বৰ্তমান মোৰ 53 প্লাছ 53 প্লাছ তা দেখা পাইছে আপোনালোকে চাওক বয়সত কোনো টেনশ্যন নলওক বয়স আপোনাৰ যিমান যি হওক মোৰতে 75ৰ প্ৰিন্সিপাল এনেকৈ ৰিটায়াৰ্ড হোৱা হয় ৰেলৰ ৰাজধানী চলা মানুহ মোৰ ঘৰত আহে গুৱাহাটীৰ পৰা ৰাজধানী এক্সপ্ৰেছ চলাইছে ইয়াতে সেইবিলাক মানুহ মোৰ ঘৰত আহে বুজিছে আৰু কোনোবাই যদি মোক কয় যে মোৰ 71 হৈছে মই কি কৰিব পাৰিম মই নহয় আপুনি জাষ্ট একটু উলটাই দিয়ক আপুনি ভাবক এইটো মোৰ 17 উল্টা ৰাইট 100% নট 71 বলে 61 মই 61 নহয় 16 বুলি 16 কৰি ধৰক 16 বছৰীয়া আপুনি যুৱক তেতিয়াহে এনাৰ্জি পাব একদম ৰাইট মনৰ ভাৱ এনেকুৱা হ'ব লাগে দিলীপ দাক দেখি আমিও প্ৰেৰণা পাওঁ একদম 100% গতিকে আপোনালোকে সকলোৱে যিসকলে ভাবি আছে কৰিম বুলি কৰক নহয় আপুনি কৰকে দেৰি নকৰিবই প্ৰফেচনেল ডেছবৰ্ডটো অন কৰক আৰু দাদাৰ নিচিনা কৰি টকা দাদা বহুত অহা জানুৱাৰীত 2026 চনত একদম পেমেণ্ট আপুনি 100% পাবই কাৰণ কি দাদাৰ কামটো মই মানে বেংক চাইডটো মানে কৰি দিলোঁ এতিয়া আপোনালোকে কি ভাবিছে যে মই কেনেকৈ কাম কৰিম নকৰিম যদি নাজানে মোৰ ভিডিঅ'বিলাক চাওক মোৰ নামটো অপূৰ্ব নাথ ফেচবুকত চাৰ্চ কৰিব যিকোনো ফেচবুক সমস্যা আপোনাৰ বেংক ষ্টাফ কৰিব নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে নতুন ক্ৰিয়েটৰ হ'ব বিচাৰে কেনেকৈ ভিডিঅ' আপলোড কৰিম ৰিল কেনেকৈ বনাম ক'ত ভিডিঅ' দিম হেছটেগ কেনেকৈ লগাম
বেংক ছেটআপটো কেনেকৈ লিংক কৰিম, আপোনাৰ প্ৰফাইল ছাছপেণ্ড হৈছে, ইছ্যু লাগিছে, যিকোনো এভৰিথিং A to Z মানে গোটেই মোৰ ভিডিঅ'বিলাকৰ ভিতৰত পাব। নহ'লে মোৰ ঘৰত আহিব, মই আপোনাক কম। মোৰ ঘৰত চাওক অফিচ বনাইছোঁ, ডেইলি মোৰ ঘৰত বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, নাগালেণ্ড, অৰুণাচল, এইফালে শিলচৰ, গুৱাহাটী, হোজাই, লংকা, মানে নৰ্থ ইষ্টৰ গোটেই মানুহ মোৰ ঘৰত আহে ৰেগুলাৰ। ডেইলি 5-6খন ডিষ্ট্ৰিক্টৰ মানুহ ৰেগুলাৰ আহি থাকে। গতিকে আপোনালোকে আহক, যিকোনো সমস্যা, আপোনাৰ ডলাৰ জমা হৈছে $100, $50, 1 লাখ টকা জমা হৈছে, ডলাৰটো নোসোমাই আপোনাৰ একাউণ্টত, কেনেকৈ সোমাই দিবলৈ মই আছোঁ। খালি আপোনাৰ পান কাৰ্ডটো লৈ আহিব, বেংকৰ পাছবুক আৰু আধাৰ কাৰ্ড, এড্ৰেছটো, এইখিনি আনিব। আপোনাৰ টকাটো সোমাই নোসোমাই পিছত আপুনি গম পাব যে হয় সোমাল টকাটো। গতিকে ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি আপোনালোকে ৰাখি থৈ দিব।